আজি আমি ৰাতিপুৱা 10টামান বজাত গোৱাবাৰী অঞ্চলত স্থানীয় মানুহে আমাক জনাইছিলে 9টা 10টাত সাপ এডাল মানে ওলাইছে বুলি পেলাই আমি বগৰীখুটি কেম্পৰ পৰা 2 নং বগৰীখুটি কেম্পৰ পৰা SSB আৰু আমাৰ ফৰেষ্ট লোক গৈ পেলাই আমি সাপডাল উদ্ধাৰ কৰিবলৈ আমি সক্ষম হওঁ। এৰি দিম আমি বগাজলি এই অঞ্চলত আৰেফ এৰিয়াত। ওজন কেনেকুৱা বা কিমান মোটামুটি আমাৰ সাপটোৰ মানে যিটো হেৰি দীঘল এইটো হৈছে আপোনাৰ 8 ফুট 4 ইঞ্চিমান হ'ব। লগতে আমাৰ ওজনটো হ'ব মোটামুটি 12 কিলো 11 কিলো ঠিক তেনেকুৱা হ'ব। আৰু আমি আগে পিছে এনেকুৱা সাপ উদ্ধাৰ কৰিবলৈ আমি সক্ষম হৈছিলোঁ। তথাপি আমি এই বছৰ আমি প্ৰথম আজি আমি এই অজগৰ সাপডাল উদ্ধাৰ কৰাৰ কাৰণে আমি সক্ষম হ'লোঁ। এইখিনি এইটোতো মানে আমি আজি ইমান দিনৰ পৰা যিহেতুকে আমি সাপ ধৰি আহিছোঁ, প্ৰত্যেক বছৰতে য'ত আমাৰ নদীৰ পৰা যিটো মানে পাহাৰৰ পৰা যিবিলাক মানে নদীৰ নালা আহি আছে তেনেকৈ অহা বুলি পেলাই আমাৰ এটা অনুমান হয়। কাৰণ আজিও য'ত মানে সাপডাল ধৰা হৈছে তাত মানে জান আছে নদীত, কিন্তু মানুহৰ আমাৰ মানে হেৰি গাঁৱৰ মাজত তাৰমানে এইটো উদ্ধাৰ হৈছে। আৰু